এজনী ছোৱালীক মাৰপিট কৰি দুদিন কেইখন ঘৰ ৰখাৰ পিছত যদি ঘৰলৈ পঠিয়াই দিওঁ সেইখন ঘৰৰ মানুহ মনে মনে বহি থাকিবনে? আমাৰ ডাঙৰ জনাই কোনোমতে বুজাই বঢ়াই সিহঁতক পুলিচলৈ নিজৰটো কৰি ৰাখিছে। সিহঁতক কেনেকৈ ঘৰলৈ পঠিয়াই দিওঁ কচোন? সিহঁতক পুলিচৰ ওচৰলৈ নিজৰটো কৰি ৰাখিছে। এতিয়া মই আগৰটো আছে নহয় অকণমান আগৰ সিহঁতক পুলিচৰ ওচৰলৈ নিজৰটো কৰি ৰাখিছে। এতিয়া মই আগৰটো আছে নহয় অকণমান আগৰ এজনী ছোৱালীক মাৰপিট কৰি দুদিন কেইখন ঘৰ ৰখাৰ পিছত যদি ঘৰলৈ পঠিয়াই দিওঁ সেইখন ঘৰৰ মানুহ মনে মনে বহি থাকিবনে? আমাৰ ডাঙৰ জনাই কোনোমতে বুজাই বঢ়াই সিহঁতক পুলিচলৈ নিজৰটো কৰি ৰাখিছে। সিহঁতক কেনেকৈ ঘৰলৈ পঠিয়াই দিওঁ কচোন? হল চুবদালে চোৱাৰ পিছত ডাইৰেক্ট মানে দিগন্তদালে চাবা আনহে কৈ আছে আনহে নালাগে খালি গেছ খাব পাৰোঁ তুমি লাষ্টৰ ডালিটো কোৱা আনহে নালাগে কিবা কোৱা আনহে নালাগে পানী গিলাচো খাব পৰা পানী তামোল বাদ দি আহে ইয়ালে অহা যোৱা কৰিলে ঘৰত গা ধুবগে লাগিব। ষ্টুডিঅ ছবি মানে জানে এখন কমখন হৈছে নে এইখন কমখন হৈছে জান দে এবাৰ ফাইনেল ফাইনেল অ্যাকশন আপোনালোক এটাই দিয়ক আজি লগালে কওক দিগেন দালে কওক কারে হবো মামাত দিয়ে যা ৰখাই ভাল থৈ দিছা নাই নাই সেইটো কথা কেতিয়াও হ'ব নোৱাৰে। নিজৰ অঞ্চলতে আমি এখন আজি ৱেব ছিৰিজ এখন কৰিব মৰ্ডাৰ বুলি জোনমণিয়ে আয়োজন কৰিছে আৰু চৰিত্ৰটোতো ভালেই বাৰু চৰিত্ৰটো সদায় যিকোনো চৰিত্ৰ ভালেই থাকে আৰু কাহিনীভাগ বৰ এটা খুব মৌলিকতা আছে কাহিনীটোত সেইকাৰণে মোৰ ভালো লাগিছে আৰু সেইকাৰণে মই কৰিম বুলি ক'লোঁ আৰু ভাল লাগিছে আজি মুহূৰ্তৰ দিন আশা ৰাখিছোঁ দৰ্শকে বৰ সুন্দৰকৈ আঁকোৱালি ল'ব আৰু ইয়াত যিখিনি শিল্পী কলা কুশলী নিৰ্বাচিত হৈছে তেওঁলোকে অতি আন্তৰিকতাৰে আহিছে কামটো কৰিম বুলি। মোৰ সৌভাগ্য যে এই অনুষ্ঠানটোত এইবাৰ মই এইটোত বহুতবাৰ ইতিমধ্যে এই প্ৰডাকশ্যন ইতিমধ্যে মানে হৈ গৈছে কেইবাটাও প্ৰডাকশ্যন কৰিছে। মোৰ আজি সৌভাগ্য যে আজি মৰ্ডাৰ বুলি যিখন ধাৰাবাহিক কৰিছে এই মৰ্ডাৰখনত আজি মই ইয়াত এটা অংশগ্ৰহণ কৰিম এটা চৰিত্ৰত অভিনয় কৰিম।